সকলোকে এলপিএন এমিছাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি সমাধান কৰিম ষষ্ঠ শ্ৰেণীৰ সমাজ বিচিত্ৰাৰ যি ১ নং পাঠ আছে, পাঠত থকা যি অনুশীলনী দিয়া আছে, অনুশীলনী প্ৰশ্নকেইটা আজি আমি সমাধান কৰিম। সেয়েহে চোৱাচোন অনুশীলনী ১ৰ প্ৰশ্নটো কি দিয়া আছে। প্ৰথমে ১ নম্বৰ প্ৰশ্নটো চোৱা, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। চোৱা, তলত কেইটামান প্ৰশ্ন আছে, এই প্ৰশ্নখিনিত আমি উত্তৰকেইটা লিখিব লাগে। চোৱা, ১ নম্বৰ প্ৰশ্নটো কি কৈছে, সূৰ্যৰ পৰিয়ালটোৰ নাম কি? চোৱা, আমাৰ ইয়াত কিতাপৰ প্ৰশ্ন উত্তৰটো দিয়া আছে। কৈছে চোৱা, পৃথিৱীখন এটা পৰিয়াল আছে, সেই পৰিয়ালটোৰ নাম সৌৰজগত। অৰ্থাৎ ১ নম্বৰ প্ৰশ্নৰ উত্তৰটো কি হ'ব, সৌৰজগত। আৰু চোৱা, মই ইয়াত আগতীয়াকৈ প্ৰশ্নৰ উত্তৰকেইটা ইয়াত লিখি ৰাখিছিলোঁ। চোৱা, ১ নম্বৰ প্ৰশ্নটো কি লিখা আছে, সূৰ্যৰ পৰিয়ালটোৰ নাম কি? ইয়াৰ উত্তৰটো লিখিবা, তোমালোকে প্ৰশ্নৰ লগত মিলাই লিখিবা যে সূৰ্যৰ পৰিয়ালটোৰ নাম সৌৰজগত। এইদৰে তোমালোকে লিখি দিবা। তাৰপিছত খ নম্বৰ প্ৰশ্নটো চোৱা, কি কৈছে, পৃথিৱীৰ উপগ্ৰহটোৰ নাম লিখা। ২ নম্বৰ প্ৰশ্নটোৰ উত্তৰটো হ'ব, পৃথিৱীৰ উপগ্ৰহটোৰ নাম লিখা। পৃথিৱীৰ উপগ্ৰহটোৰ নাম চন্দ্ৰ। পৃথিৱীৰ উপগ্ৰহটোৰ নামটো কি? চন্দ্ৰ। এইটো হ'ল খ নম্বৰটোৰ আমাৰ এনচাৰ। তাৰপিছত ২ নম্বৰ প্ৰশ্নটো চোৱা, কি কৈছে কিতাপত, সৌৰজগতৰ গ্ৰহকেইটাৰ নাম সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে লিখা। চোৱা, মই ইয়াত লিখি ৰাখিছিলোঁ। ২ নম্বৰ প্ৰশ্নৰ উত্তৰ কি হ'ব, সূৰ্যৰ পৰা দূৰত্ব অনুসৰি গ্ৰহবোৰৰ নাম হ'ল, ১ নম্বৰ হ'ল বুধ, ২ নম্বৰত থাকিব শুক্ৰ, ৩ নম্বৰত পৃথিৱী, ৪ নম্বৰত মংগল, ৫ নম্বৰত থাকিব বৃহস্পতি, ৬ নম্বৰত শনি, ৭ নম্বৰত ইউৰেনাছ আৰু ৮ নম্বৰত কি, নেপচুন। চ' ইয়াত দিয়া আছে এইকেইটা। এইটো হ'ল কি, বুধ, শুক্ৰ, পৃথিৱী, মংগল, তাৰপিছত বৃহস্পতি, শনি, ইউৰেনাছ, নেপচুন। আৰু এইটোৱে হ'ল আমাৰ ২ নম্বৰটোৰ আনচাৰ। ইয়াৰ পিছত ৩ নম্বৰ প্ৰশ্নটো চোৱা, কি কৈছে, চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু হ'লেও পৃথিৱীৰ পৰা দুয়োটাকে কিয় সমান দেখি? চোৱা, ৩ নম্বৰ প্ৰশ্নৰ উত্তৰটো মই ইয়াত লিখি ৰাখিছিলোঁ। চোৱা, উত্তৰটো কি লিখা আছে, ইয়াত তোমালোকে এইদৰে লিখিবা যে চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু যদিও পৃথিৱীৰ যথেষ্ট ওচৰত থকা বাবে পৃথিৱীৰ পৰা চন্দ্ৰ আৰু সূৰ্য দুয়োটাকে আকাশত প্ৰায় সমান দেখি। এইটোৱে হ'ল আমাৰ ৩ নম্বৰটোৰ আনচাৰ। ইয়াৰ পিছত চোৱা, অনুশীলনী ২টোত কি লিখা আছে। ২ নম্বৰ অনুশীলনীটো চোৱাচোন, কি লিখা আছে। অনুশীলনী ২, ১ নম্বৰ প্ৰশ্নটোত কি কৈছে, চোৱা, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। অৰ্থাৎ চোৱা, তলত কেইটামান প্ৰশ্ন আছে, এই প্ৰশ্নকেইটাৰ আমি উত্তৰকেইটা লিখিব লাগে। ১ নম্বৰ প্ৰশ্নটো কি কৈছে, চোৱা, বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আহিটো কি? চোৱা, আমাৰ কিতাপতো দিয়া আছে যে গোলক হ'ল বৃহৎ পৃথিৱীখনৰ এটা ক্ষুদ্ৰ আহি। অৰ্থাৎ ইয়াৰ এনচাৰটো কি হ'ব, গোলক। আৰু চোৱা, মই ইয়াত এনচাৰটো লিখি ৰাখিছিলোঁ। ১ নম্বৰ প্ৰশ্নটো ক প্ৰশ্নটো কি লিখা আছে, বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আহিটো কি? তোমালোকে উত্তৰটো এইদৰে লিখিবা, বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আহিটো হ'ল গোলক। তাৰপিছত ২ নম্বৰ প্ৰশ্নটো কি কৈছে, চোৱা, ২ নম্বৰ প্ৰশ্নটো অনুশীলনী ২ৰ ২ নম্বৰ প্ৰশ্নটো চোৱা, কি আছে, পৃথিৱীৰ পৰিধি কিমান? চোৱা, আমাৰ কিতাপত দিয়া আছে ইয়াত ধুনীয়াকৈ, পৃথিৱীৰ পৰিধি প্ৰায় ৪০,০০০ কিলোমিটাৰ। এইটো হ'ল আমাৰ খ নম্বৰটোৰ উত্তৰ। আৰু চোৱা, মই ইয়াত লিখি ৰাখিছিলোঁ, পৃথিৱীৰ পৰিধি প্ৰায় ৪০,০০০ কিলোমিটাৰ। এইটো হ'ল আমাৰ খ নম্বৰটোৰ উত্তৰ। তাৰপিছত গ নম্বৰটো চোৱা, গ নম্বৰ প্ৰশ্নটো কি কৈছে, পৃথিৱীয়ে কোন দিশৰ পৰা কোন দিশলৈ ঘূৰে? এইটোৰ উত্তৰটো কি হ'ব, চোৱা, গ নম্বৰটো, পৃথিৱীয়ে পশ্চিম দিশৰ পৰা পূব দিশলৈ ঘূৰে। এইদৰে তোমালোকে লিখি দিবা গ নম্বৰটোৰ উত্তৰ। ইয়াৰ পাছত ঘ নম্বৰটো চোৱা, কি কৈছে, পৃথিৱীৰ মেৰুদণ্ড কাক বোলে? চোৱা, ইয়াৰ উত্তৰটো কি হ'ব, পৃথিৱীৰ কেন্দ্ৰৰে পাৰ হৈ যোৱা কাল্পনিক ৰেখাডালকেই পৃথিৱীৰ মেৰুদণ্ড বোলে। অৰ্থাৎ চোৱা, ইয়াত কি আছে, আমাৰ পৃথিৱীৰ গোলকটো আছে, এই গোলকটো চোৱা, মাজত কি হৈছে, এডাল ৰেখা কি হৈছে, পাৰ হৈ গৈছে, হয়নে? এই ৰেখাডালকে কি বুলি কোৱা হয়, মেৰুদণ্ড বুলি কোৱা হয়। আচলতে কিন্তু এই যোনডাল কি আছে, ৰেখা আছে, ৰেখাডাল কিন্তু নাই। এয়া আমি কি কৰিছোঁ, কাল্পনিকভাৱে ভাবি লৈছোঁ। অৰ্থাৎ আমি ইয়াত কি কৰিছোঁ, আছে বুলি ভাবি লৈছোঁ। আৰু এই ৰেখাডালকে কি বুলি কোৱা হয়, মেৰুদণ্ড বুলি কোৱা হয়। অৰ্থাৎ চোৱা, ইয়াত এনচাৰটো দি আছে, পৃথিৱীৰ কেন্দ্ৰৰে মানে মাজেদি, হয়নে? পৃথিৱীৰ কেন্দ্ৰৰে পাৰ হৈ যোৱা কাল্পনিক যোনডাল কি আছে, ৰেখাডালকে কি বুলি কোৱা হয়, পৃথিৱীৰ মেৰুদণ্ড বুলি কোৱা হয়। ইয়াৰ পাছত ২ নম্বৰটো চোৱা, কি কৈছে, পৃথিৱীৰ ২ মেৰু আৰু বিষুৱ ৰেখা দেখুৱাই এটা গোলকৰ ছবি আঁকা। ইয়াৰ এনচাৰটো হ'ব এইটো। ইয়াত চোৱা, কি আছে, এটা গোলক আঁকি দি আছে, আৰু মাজেদি কি হৈছে, চোৱা, এডাল ৰেখা গৈছে, ইয়াৰ নাম হ'ল বিষুৱ ৰেখা। আৰু ইয়াত চোৱা, কি লিখা আছে, উত্তৰ মেৰু বা সুমেৰু, আৰু ইয়াত তলফালে লিখা আছে দক্ষিণ মেৰু বা কুমেৰু। অৰ্থাৎ ইয়াত যোনটো ছবি আছে, এই ছবিটো তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ আঁকি দিবা, আৰু এইটোৱে হ'ব আমাৰ ২ নম্বৰটোৰ আনচাৰ। ইয়াৰ পাছত অনুশীলনী ৩ত থকা প্ৰশ্নকেইটা চোৱা, কি কৈছে, ১ নম্বৰ প্ৰশ্নটো চোৱা, কি কৈছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। অৰ্থাৎ তলৰ প্ৰশ্নকেইটা আমি কি কৰিব লাগিব, উত্তৰখিনি লিখিব লাগিব। ১ নম্বৰ প্ৰশ্নটো কি আছে, চোৱা, অক্ষৰেখা কাক বোলে? চোৱা, অক্ষৰেখা কাক বোলে, ইয়াত দিয়া আছে আমাৰ কিতাপত, বিষুৱ ৰেখাৰ সমান্তৰালকৈ ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ কিছুমান বৃত্তাকাৰ ৰেখা অংকন কৰা হৈছে, এই ৰেখাবোৰকে অক্ষৰেখা বোলে। অৰ্থাৎ চোৱা, ইয়াত কি আছে, আমাৰ পৃথিৱীৰ কি আছে, গোলকটো দি আছে, এই গোলকৰ মাজত কি হৈছে, এডাল ৰেখাখণ্ড গৈছে, এই ৰেখাখণ্ডডালক কি বুলি কোৱা হয়, বিষুৱ ৰেখা বুলি কোৱা হয়। আৰু এই ৰেখাখণ্ডডালৰ সমান্তৰালকৈ চোৱা, আন কেইটামান কি আছে, ইয়াত কেইটামান কি দিয়া আছে, তলফালে চোৱা, ওপৰফালে কি দি আছে, কেইটামান ৰেখাখণ্ড আঁকি থোৱা আছে, মানে এই যে ৰেখাখণ্ডকেইটা আঁকিছে, এই ৰেখাখণ্ডখিনিকে কি বুলি কোৱা হয়, অক্ষৰেখা বুলি কোৱা হয়। আৰু চোৱা, মই ইয়াত উত্তৰটো লিখি ৰাখিছোঁ,
ক নম্বৰ প্ৰশ্ন অক্ষৰেখা কাক বোলে উত্তৰটো ইয়াৰ পৰা তোমালোকে চাই লিখি দিবা বিষুৱ ৰেখাৰ সমান্তৰালকৈ ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ কিছুমান বৃত্তাকাৰ ৰেখা অংকন কৰা হৈছে এই ৰেখাবোৰকে অক্ষৰেখা বোলে এইটো হ'ল আমাৰ ক নম্বৰটোৰ উত্তৰ ইয়াৰ পিছত খ নম্বৰটো চোৱা কি কৈছে বিষুৱ ৰেখাৰ কৌণিক মান কিমান চ' আমাৰ ইয়াত দিয়া আছে বিষুৱ ৰেখাৰ কৌণিক মান হ'ল 0 ডিগ্ৰী অৰ্থাৎ 0 ডিগ্ৰী অক্ষাংশ আৰু ইয়াত চোৱা মই এনচাৰটো লিখি ৰাখিছোঁ বিষুৱ ৰেখাৰ কৌণিক মান কিমান তোমালোকে ইয়াৰ পৰা চাই লিখি দিবা বিষুৱ ৰেখাৰ কৌণিক মান হ'ল 0 ডিগ্ৰী অক্ষাংশ তাৰপিছত গ নম্বৰটো চোৱা সুমেৰু আৰু কুমেৰুৰ কৌণিক মান কিমান চ' আমাৰ কিতাপত দিয়া আছে পৃথিৱীৰ উত্তৰ মেৰু মানে চোৱা কি বুলি কৈছে উত্তৰ মেৰু বুলি ক'ব পাৰি নহ'লে সুমেৰু বুলি আমি ক'ব পাৰি আৰু দক্ষিণ মেৰুটোক কি বুলি কোৱা হয় কুমেৰু বুলি কোৱা হয় এতিয়া চোৱা উত্তৰ মেৰু বা সুমেৰুৰ কৌণিক মানটো কিমান 90 ডিগ্ৰী উত্তৰ আৰু দক্ষিণ মেৰুৰ কৌণিক মান কিমান 90 ডিগ্ৰী দক্ষিণ হয়নে কিতাপতো দিয়া আছে তাৰ পৰা চোৱা আমি চাই ইয়াত লিখি দিছোঁ যে সুমেৰুটোক কি বুলি কোৱা হয় উত্তৰ মেৰু বুলি কোৱা হয় ব্ৰেকেটত আমি ইয়াত লিখি দিছোঁ সুমেৰুৰ কৌণিক মান 90 ডিগ্ৰী উত্তৰ আৰু কুমেৰুৰ কৌণিক মান 90 ডিগ্ৰী দক্ষিণ এইটো হ'ল আমাৰ গ নম্বৰটো উত্তৰ ইয়াৰ পিছত 2 নম্বৰটো চোৱা কি কৈছে বিষুৱ ৰেখাৰ বিষয়ে বৰ্ণনা কৰা অৰ্থাৎ চোৱা এই মাজত যে বিষুৱ ৰেখাডাল আছে ইয়াৰ বিষয়ে আমি লিখিব লাগে চোৱা ইয়াৰ উত্তৰটো কেনেকৈ হ'ব আমাৰ পৃথিৱীৰ উপৰিভাগত দুয়ো মেৰুৰ পৰা সমদূৰত পুৱা পশ্চিমাকৈ এডাল ৰেখা কল্পনা কৰি লোৱা হৈছে অৰ্থাৎ চোৱা ইয়াত কি আছে আমাৰ পৃথিৱী আছে এই পৃথিৱীৰ চোৱা মাজতে কি হৈছে এডাল ৰেখাক আমি কি কৰিছোঁ কল্পনা কৰি লৈছোঁ অৰ্থাৎ ভাবি লৈছোঁ আৰু এই ৰেখাডালকে কি বুলি কোৱা হয় বিষুৱ ৰেখা বুলি কোৱা হয় এই কথাটো কি ইয়াত লিখা আছে আমাৰ পৃথিৱীৰ উপৰিভাগত দুয়ো মেৰুৰ পৰা সমদূৰত পুৱা পশ্চিমাকৈ এডাল ৰেখা কল্পনা কৰি লোৱা হৈছে এই ৰেখাডালকে বিষুৱ ৰেখা বুলি কোৱা হয় এই ৰেখাডালে পৃথিৱীখনক সমানে দুভাগত ভাগ কৰিছে চোৱা এই ৰেখাডালে কি কৰিছে আমাৰ পৃথিৱীটোক কি কৰিছে সমানে ভাগ কৰিছে হয়নে দুভাগত ভাগ কৰিছে ইয়াৰ উত্তৰ অংশক উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ অংশক দক্ষিণ গোলাৰ্ধ বুলি কোৱা হয় অৰ্থাৎ ইয়াৰ উত্তৰ অংশটোক কি বুলি কোৱা হয় উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ অংশটোক কি বুলি কোৱা হয় দক্ষিণ গোলাৰ্ধ বুলি কোৱা হয় আৰু এইটো হ'ল আমাৰ 2 নম্বৰটোৰ উত্তৰ ইয়াৰ পিছত 3 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে এটা গোলকৰ ছবি আঁকি তাত প্ৰধান অক্ষৰেখা কেইডাল দেখুওৱা অৰ্থাৎ চোৱা ইয়াত কি আছে গোলকটো আঁকি দিয়া আছে আৰু অক্ষৰেখাখিনি কি আছে অৰ্থাৎ অক্ষাংশখিনি কি আছে ইয়াত আঁকি থোৱা আছে তোমালোকে এই যোনটো ছবি আছে এই ছবিটো তোমালোকে চাই ধুনীয়াকৈ ইয়াৰ পৰা আঁকি দিবা আৰু এইটো হ'ল আমাৰ 3 নম্বৰটোৰ আনচাৰ আৰু যদি তোমালোকৰ যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা সকলোকে ধন্যবাদ